বহুত ভাল লাগিছে। আমাৰ কাকজান দহগাঁও পৰে। কাকজান দহগাঁৱত মানে একেবাৰে পিছপৰা অঞ্চলত আজি আমাৰ গাঁৱলৈ সুনাম কৰি আনিছে আমাৰ চিমৰান ফাৰহান বেগমে। তেখেতে মানে 5খনো লেটাৰ পাছ কৰিছে আৰু তেখেতৰ মানে অৱস্থা বৰ মানে ভাল নহয়। মানে দিন হাজিৰা কৰি মাকে চলাই মেলি খাই থাকে। তেখেত মানে দেউতাক বহুত দিনৰ আগতে ঢুকালে। মাকে ডাঙৰ দীঘল কৰি পেলাই মানে ছোৱালীজনীক পঢ়াই শুনাই আজি ভাল নাম কৰিছে, ভাল লাগিছে গাঁৱত। আপোনালোকে তেওঁলোকক কিদৰে উৎসাহিত কৰিছে? তেখেতক মানে আমি বহুত ধৰণে উৎসাহ কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। আমাৰ সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি আহিছোঁ। তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ আৰু লগতে তেখেতক আমি আৰ্থিকভাৱে আমি সহায় কৰিম বুলি আগবাঢ়ি আহিছোঁ। সদ্যহতে আমি তেখেতক 5,000 টকা আমি কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা আমি দিম বুলি ঘোষণা কৰিছোঁ আৰু যদি পিছত দৰকাৰ হয় তেখেতক আমি জনাম। আৰু শিক্ষাৰ ক্ষেত্ৰত যদি দৰকাৰ হয় তেতিয়া আমি তেখেতৰ মাকক আমি কৈছোঁ আগতীয়াকৈ আহি মাকক কৈছোঁ যে যদি কিবা অসুবিধা হয় আমাৰ লগত যোগাযোগ কৰিবলৈ আমি মাকক আমি জনাইছোঁ। বালিকা বিদ্যালয়ত আৰু এইবাৰ মই 5খনৰ লেটাৰহে উত্তীৰ্ণ হৈছোঁ। পাৰ্চেণ্টেজটো 82.5। কি ছাবজেক্টত তুমি লেটাৰ পাইছা? আছামিজ, ইংলিছ, ছ'চিয়েল, মেথছ আৰু হিন্দী। তোমাৰ এনে পাৰ্চেণ্টেজটো কিমান আছে? 82.5। তোমাৰ ঘৰত কোন আছে? ঘৰত মায়ে আছে, ভাইটি আছে। এতিয়া আমি জেঠাই আগতে থাকোঁ। বৰ্তমান জেঠাই, জেঠু আৰু বাইহঁত আছে। বহুত ভাল লাগিছে। আমাৰ কাকজান দহগাঁও পৰে। কাকজান দহগাঁৱত মানে একেবাৰে পিছপৰা অঞ্চলত আজি আমাৰ গাঁৱলৈ সুনাম কৰি আনিছে আমাৰ চিমৰান ফাৰহান বেগমে। তেখেতে মানে 5খনো লেটাৰ পাছ কৰিছে আৰু তেখেতৰ মানে অৱস্থা বৰ মানে ভাল নহয়। মানে দিন হাজিৰা কৰি মাকে চলাই মেলি খাই থাকে। তেখেত মানে দেউতাক বহুত দিনৰ আগতে ঢুকালে। মাকে ডাঙৰ দীঘল কৰি পেলাই মানে ছোৱালীজনীক পঢ়াই শুনাই আজি ভাল নাম কৰিছে, ভাল লাগিছে গাঁৱত। আপোনালোকে তেওঁলোকক কিদৰে উৎসাহিত কৰিছে? তেখেতক মানে আমি বহুত ধৰণে উৎসাহ কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। আমাৰ সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি আহিছোঁ। তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ আৰু লগতে তেখেতক আমি আৰ্থিকভাৱে আমি সহায় কৰিম বুলি আগবাঢ়ি আহিছোঁ। সদ্যহতে আমি তেখেতক 5,000 টকা আমি কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা আমি দিম বুলি ঘোষণা কৰিছোঁ আৰু যদি পিছত দৰকাৰ হয় তেখেতক আমি জনাম। আৰু শিক্ষাৰ ক্ষেত্ৰত যদি দৰকাৰ হয় তেতিয়া আমি তেখেতৰ মাকক আমি কৈছোঁ আগতীয়াকৈ আহি মাকক কৈছোঁ যে যদি কিবা অসুবিধা হয় আমাৰ লগত যোগাযোগ কৰিবলৈ আমি মাকক আমি জনাইছোঁ। বালিকা বিদ্যালয়ত আৰু এইবাৰ মই 5খনৰ লেটাৰহে উত্তীৰ্ণ হৈছোঁ। পাৰ্চেণ্টেজটো 82.5। কি ছাবজেক্টত তুমি লেটাৰ পাইছা? আছামিজ, ইংলিছ, ছ'চিয়েল, মেথছ আৰু হিন্দী। তোমাৰ এনে পাৰ্চেণ্টেজটো কিমান আছে? 82.5। তোমাৰ ঘৰত কোন আছে? ঘৰত মায়ে আছে, ভাইটি আছে। এতিয়া আমি জেঠাই আগতে থাকোঁ। বৰ্তমান জেঠাই, জেঠু আৰু বাইহঁত আছে।